আৰু মানে কি হয় যে আপোনাৰ আমি যদি খেতি নকৰোঁ কাইলৈ পৰহিলৈ আহি আকৌ ইয়াত মিয়াই বাস কৰিব। তাৰমানে মিয়া আমি চপনীয়া হ'বলৈ দিব নোৱাৰোঁ। আমি ৰাইজে সেইকাৰণে আমি যিবোৰ মাটি খালী থাকে আমি গোটেই গোটবিলাকে এইবিলাক খেতি কৰি থকা মানে ৰাজুৱে কৈছে যে এনে পেলাই থৈ দিয়াতকৈ মুকলি মই কেইবছৰমান কৰি থাকোঁতে মুকলি হ'ব ভালে হৈছে। মই ভালে পাইছোঁ কাৰণ 100জোপা বগৰী গছ গোটেই এৰিয়াটোত বিচাৰিলেও নাপায়। তাত মাটি দখল কৰিবলগীয়া মাটিও নাই বান্তনা এৰিয়াত। আৰু যিখিনি মাটি আমি এতিয়া 12টা গোট আমি সেইদিনাখনো কৈছোঁ আমি খেতি কৰি আছোঁ তাত। আৰু তেখেতলোকে যিসকল ৰাইজে তাত খেতি নকৰে তেনেকুৱা ধৰণৰ মাটিবিলাক আমি লৈ খেতি কৰি থাকোঁ। আৰু যিডোখৰ মাটিৰ কথা কৈছে এখেতৰ আমাৰ কঁঠালকাই মাটি হয়, এই পানধৰা গাঁৱৰ আমাৰ যিজন হেমেন বৰশইকীয়াই তেখেতে কথাখিনি উত্থাপন কৰিছিলে তেখেতৰ নিজৰ দদায়েক হয়। তো দদায়েকৰ মাটি হয়। তো দদায়েকৰ মাটিখিনি 10 বিঘা বুলি তেখেতে চাউণ্ড কৰিছিলে নহয়। 10 বিঘা বুলি কেনেকৈ জানিলে? দদায়েকৰ মাটি তাত 10 বিঘা আছে বুলি জানে। তো সেইকাৰণে মানে কি হয় চব জানি বুজি এইবিলাক মোক মানে কি হয় মানুহৰ আগত সেৱ প্ৰতিপন্ন কৰিবৰ কাৰণে তো মিছা কথা কৈ আছে। এই কঁঠালকাই মাটি হয়, তাততো কোনো মাটি গোটেই আপোনাৰ পানধৰা কপোহা ৰাইজে চবেই জানে যে কোনো আমাৰ তাত আপোনাৰ মাটি দখল কৰিবলগীয়া মাটিয়ে নাই, চব ৰাইজৰ মাটি হয় সেইবিলাক। আমি গোটেই সদায় খেতি কৰি আছোঁ আৰু ভৱিষ্যতলৈকো খেতি কৰিম ইয়াত। আৰু আমি তাত মানে আমি এইবাৰ নতুন এটা খেতি কৰিব লৈছোঁ। তাত আমাৰ যিটো আপেল বগৰী বুলি কয়। তো আপেল বগৰীটো খেতি কৰিলে কি হয় এজোপা দুজোপাও যদি তাত বগৰী গছ থাকে তাৰ যিটো ফুল সেই ফুলটো ক্ৰছ হৈ গ'লে মানে সেই আপেল বগৰীটোত মানে প্ৰভাৱ পৰে। সেইকাৰণে আমি 2-এজোপা যদি তাত আপোনাৰ গছ থাকে আমি ছাইড কৰিবলগীয়া হয়। তো সেইটো কাৰণে এতিয়া বগৰী গছজোপাৰ কাৰণে সি মানে কি আমাক এনেকুৱা ধৰণৰ আমাৰ ওপৰত কথাবোৰ লগাই আছে। তো এতিয়া সেইকাৰণে আমি এটাই কথা কৈছোঁ যে আমাৰ কঁঠালকাই আছে, কঁঠালকাই বিশেষভাৱে তেখেতে ক'ব কথাখিনি তেখেতৰ মাটি হয় নহয়। তো এতিয়া তেখেতে ধৰক জানি শুনি কিনে এনেকুৱা মিছা কথা কৈ থাকিব নালাগে মিডিয়াৰ আগত। মই সেইদিনা নিউজটো চাইছিলোঁ যে মই মাটিখিনি একচুৱেলি মই মানে কি হয় যে আমাৰ তাৰ বালি মহলটোৰ কথাহে মই তাত কৈ আছিলোঁ। তেখেতে হেমেন বৰশইকীয়া কি গাত লাগিলে নাজানো, এতিয়া মোৰ বিষয়ে উল্টা চিধাবিলাক কৈছে। সেই মাটি মোক আজিলৈকে তাত মাটি দখল কৰিবলগীয়া মাটিও নাই বান্তনা এৰিয়াত। আৰু যিখিনি মাটি আমি এতিয়া 12টা গোট আমি সেইদিনাখনো কৈছোঁ আমি খেতি কৰি আছোঁ তাত। আৰু তেখেতলোকে যিসকল ৰাইজে তাত খেতি নকৰে তেনেকুৱা ধৰণৰ মাটিবিলাক আমি লৈ খেতি কৰি থাকোঁ। আৰু যিডোখৰ মাটিৰ কথা কৈছে এখেতৰ আমাৰ কঁঠালকাই মাটি হয়, এই পানধৰা গাঁৱৰ আমাৰ যিজন হেমেন বৰশইকীয়াই তেখেতে কথাখিনি উত্থাপন কৰিছিলে তেখেতৰ নিজৰ দদায়েক হয়। তো দদায়েকৰ মাটি হয়। তো দদায়েকৰ মাটিখিনি 10 বিঘা বুলি তেখেতে চাউণ্ড কৰিছিলে নহয়। 10 বিঘা বুলি কেনেকৈ জানিলে? দদায়েকৰ মাটি তাত 10 বিঘা আছে বুলি জানে। তো সেইকাৰণে মানে কি হয় চব জানি বুজি এইবিলাক মোক মানে কি হয় মানুহৰ আগত সেৱ প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে এইবিলাক কথা কৈ আছে। আৰু যিটো বগৰী গছ আমি তাত খেতি কৰিব ওলাইছোঁ এতিয়া আমাৰ গোটটোৱে তাত 100জোপা বগৰী গছ গোটেই এৰিয়াটোত বিচাৰিলেও নাপায়। তাৰপিছত কথা হৈছে যে বগৰী গছ তাততো 100জোপা নাপায় তেখেতে ধৰক 500, 600, 700, 1000 এইবিলাক তাৰমানে ভং বকি আছে। আৰু মাটিখিনিৰ কথা যিটো ক'লে সেইবোৰতো মিছা কথা কৈ আছে। এই কঁঠালকাই মাটি হয়, তাততো কোনো মাটি গোটেই আপোনাৰ পানধৰা কপোহা ৰাইজে চবেই জানে যে কোনো আমাৰ তাত আপোনাৰ মাটি দখল কৰিবলগীয়া মাটিয়ে নাই, চব ৰাইজৰ মাটি হয় সেইবিলাক। আমি গোটেই সদায় খেতি কৰি আছোঁ আৰু ভৱিষ্যতলৈকো খেতি কৰিম ইয়াততো। আৰু মানে কি হয় যে আপোনাৰ আমি যদি খেতি নকৰোঁ কাইলৈ পৰহিলৈ আহি আকৌ ইয়াত মিয়াই বাস কৰিব। তাৰমানে মিয়া আমি চপনীয়া হ'বলৈ দিব নোৱাৰোঁ। আমি ৰাইজে সেইকাৰণে আমি যিবোৰ মাটি খালী থাকে আমি গোটেই গোটবিলাকে এইবিলাক খেতি কৰি থকা হয়। আৰু আমি তাত মানে আমি এইবাৰ নতুন এটা খেতি কৰিব লৈছোঁ। তাত আমাৰ যিটো আপেল বগৰী বুলি কয়। তো আপেল বগৰীটো খেতি কৰিলে কি হয় এজোপা দুজোপাও যদি তাত বগৰী গছ থাকে তাৰ যিটো ফুল সেই ফুলটো ক্ৰছ হৈ গ'লে মানে সেই আপেল বগৰীটোত মানে প্ৰভাৱ পৰে। সেইকাৰণে আমি 2-এজোপা যদি তাত আপোনাৰ গছ থাকে আমি ছাইড কৰিবলগীয়া হয়। তো সেইটো কাৰণে এতিয়া বগৰী গছজোপাৰ কাৰণে সি মানে কি আমাক এনেকুৱা ধৰণৰ আমাৰ ওপৰত কথাবোৰ লগাই আছে। তো এতিয়া সেইকাৰণে আমি এটাই কথা কৈছোঁ যে আমাৰ কঁঠালকাই আছে, কঁঠালকাই বিশেষভাৱে তেখেতে ক'ব কথাখিনি তেখেতৰ মাটি হয় নহয়। তো এতিয়া তেখেতে ধৰক জানি শুনি কিনে এনেকুৱা মিছা কথা কৈ থাকিব নালাগে মিডিয়াৰ আগত। আপোনালোকে ঠিকে কৈছে, পথৰ কথা সুধিছে। পথটো একচুৱেলি মানে কি হয় আপোনালোকে সিহঁতে বাইটবোৰ দি আছে আপোনালোকে শুনিছেই। তো সিহঁতে কৈছে বোলে প্ৰথমতে কৈছিলে যে বোলে PWD পথ হয়। এতিয়া কালি পৰহি আকৌ এটা নিউজত কৈছে নহয় বোলে আমাৰ ককাৰ মাটি হৈছিলে বুলি কৈছে। তো সিহঁতৰ নিজৰ মানে যিবিলাক আপোনাৰ মিডিয়াৰ আগত কৈ আছে সেইবিলাকে উল্টা পুল্টা কৰি আছে। কেতিয়াবা কয় PWD ৰাস্তা, কেতিয়াবা কয় আপোনাৰ নিজৰ ককা দেউতাৰ মাটি হয়। এনেকুৱা ধৰণৰ কথাবিলাক তেখেতলোকে মিডিয়াত কৈ আছে। সঁচা কথা ক'বলৈ গ'লে আজি আমি যিটো দেখি আছোঁ ইমান দিনে তাত আপোনালোকৰ নিজৰ মিডিয়া চেনেল যদি যায় তাত আজিলৈকে আপোনালোকে না শিলগুটি এটা দেখিব নে পথ বনোৱা আপোনাৰ মাটি পেলাই থোৱা আপোনাৰ পথ এটা দেখিব, একোৱেই নাই তাত। আপোনালোকে নিজে মিডিয়াই গৈ কিনে আপোনাৰ গোটেই ৰাস্তাটো আপোনালোকে যদি চাইগে এতিয়া যদি ৰাইজৰ মাটিখিনি জোৰ জবস্তি কৰি লৈ লয় তেতিয়াহ'লে সেইবিলাক আমি নাজানো। এতিয়া তেখেতলোকে নিজে কৈছে যে এইখিনি আমাৰ ককা দেউতাৰ মাটি হয়, এইটো আমাৰ কোনো পথ নহয় বুলি তেখেতে নিজে কালি কৈছে। এতিয়া যোৱা বছৰ বা তাৰ আগৰ বছৰ যে টেণ্ডাৰ হৈছিলে
তাৰপাতো পলস নি থকা হৈছে বা বালি ঠিক আছে তাৰ আগতে কোন ফালে নিছিলে তো এতিয়া কথাটো হৈছে যে আমাৰ যদি 2 মাহ 1 মাহ এনেকৈ পাৰ্মিট দিয়া হ'লে একো অসুবিধা নহৈছিলে তাৰমানে আমাৰ এতিয়া 7 বছৰৰ কাৰণে একেৰাহে তাত মাটিটো কাটিব আৰু একেৰাহে কটা মানে আপোনালোকে কোলাগৰাটো চাবগৈ এতিয়া কোলাগৰাটোত কি ধৰণে আপোনাৰ এতিয়া অনিষ্ট হৈছে গোটেই ৰাইজৰ অসুবিধা হৈছে ইয়াত যদি একেৰাহে 7 বছৰ যদি বালিটো মহলটো যদি বালি কাটি দিবলৈ হয় আপোনালোকে যেতিয়া দেখিব যে ইয়াত 7 বছৰৰ কাৰণে বালি নাই এতিয়া কি খানিব তেখেতলে গৰা খানিব গৰা খানি দিয়াৰ লগে লগে গোটেই আমাৰ মুঠাইটো এনেই অৱস্থা বেয়া এই গোটেই মুঠাইটোলৈ সংকট আহিব মই ৰাইজক বচাব বিচাৰিছোঁ কাইলৈ মই মাত নেমাতিলে সিহঁতে মই যদি কাইলৈ মিডিয়াৰ আগত মই এই কথাখিনি ৰাইজৰ আগত যদি মাত মাতি নাথাকোঁ তেতিয়াহ'লে কিন্তু সিহঁতে এই যদি অহা বছৰলৈ এই মুঠাইটো নাথাকে আৰু আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আজি ৰাইজৰ হয় মাত মাতি আছোঁ সেইকাৰণে তেখেতলোকে এইবিলাক মিছা কথা কৈছে কাৰণ সেই মাটিডোখৰ মই দখল লোৱাই নাই মোৰ মাটি কোনো এটা দখল কৰাই নাই একেটা কথাকে তেখেতলোকে বাৰে বাৰে কৈ আছে এখেতে কথা গাই সেইকাৰণে আজি মই আপোনালোকৰ মিডিয়াৰ আগত আনি দিছোঁ আৰু এখেতৰ মাটি হয় এখেতৰ পৰা ভাগ্যবোৰ যদি নহয় যদি তেখেতলোকে মই এটা কথাই মিডিয়াত বাৰে বাৰে কৈছোঁ যে আপোনালোকে মুঠাইটো প্ৰটেকশ্যনটো আমাক দিয়ক গৰাখহনীয়া প্ৰটেকশ্যনটো দিয়ক ৰাইজক আস্থাত বিশ্বাস লৈ কিনে আপোনালোকে বালিঘাট তাত চলাব পাৰিব কিন্তু কথাটো হৈছে যে গৰাখহনীয়াটো যদি ৰুধিব নোৱাৰোঁ আমি ইমান দিনে আমি বাঁহ মাৰি আছোঁ তো তাৰপিছত আমাৰ যিটো আমাৰ মুঠাইটো আছে সেই আপোনালোকে মানে অলপ দিনৰ আগত আপোনালোকে নিজে দেখিছে যে ঘুমটালৈ গোটেই মুঠাইটো ভাঙিলে একেটা মুঠাইয়ে গোটেইটো আপোনাৰ লিক হৈ আছে আপোনাৰ সিপাৰ পৰা ইপাৰলৈ পানী নিগৰি আছে অন্য একো কথা নাই বালি মহলটো তেখেতলোকে চলাব পাৰিলে হয় কিন্তু কথাটো হৈছে যে এই সমস্যাখিনি সমাধানটো হ'ব লাগিব ন প্ৰথমতে আমাৰ বালি নিয়াটো আমাৰ আপত্তি নাই কিন্তু সমস্যাটো সমাধানটো আমাৰ মেইন কথা হৈছে আৰু যদি বালিটো লৈ যায় গোটেই মানে ৰাইজৰ কাৰণে আৰু পাণধোৱা আৰু কপোহা ৰাইজৰ দায়িত্ব কোনে ল'ব প্ৰথমতে এই দুখন গাঁও একেবাৰে ক্ষতিসাধন হ'ব তাৰপিছত অন্য গাঁৱলৈ পাব কাৰণ এই দুখন গাঁৱে কিন্তু এটাই কথাই জানিব যে আপোনালোকৰ কাপোৰ কানি বা টকা পইচা ল'বলৈ সময়ে নাপাব কাৰণ যদি আমাৰ সমস্যাই নাথাকে তেতিয়াহ'লে আমি বালিটো বন্ধ কৰোঁ বুলি আমি ক'বলৈ কোন হয় কাৰণ আমাৰ সমস্যাটো কি কেইটা আছিলে আমাৰ খেতি পথাৰ বাচিব লাগে আমাৰ গৰাখহনীয়া বাচিব লাগে আৰু আমাৰ মুঠাই বাচিব লাগে ৰাইজক আস্থাত লৈ কাম কৰক আমি তাত ক'বলৈ নাই কিন্তু কথাটো হৈছে যদি এইকেইটা কাম কৰি নিদিকেনে যদি বালিঘাটটো ইয়াত দি দিয়ে তেতিয়াহ'লে কিন্তু আমাৰ ৰাইজৰ আমি চৰকাৰৰ কোনো টেক্সটো আমি মানে চৰকাৰে পালে চৰকাৰখন চলিবলৈ সুবিধা হয় আমি সেইবিলাকত আমি মাত মাতিবলৈ নাই আমাৰ সুবিধাখিনি আমাক কৰি দিব লাগে আমি এই কথাটোৱে বাৰম্বাৰ কৈ আছোঁ আৰু সিহঁতে এই কথাখিনি কৈ থকাৰ কাৰণে মোক কৈ আছে যে সি বগৰী গছ কাটি দিলে বগৰী গছটো কাটি দিলে বোলে আকৌ বোলে মাটি দখল কৰিছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা মিডিয়াত আপোনাৰ মিছা মাতি আছে যিহেতু এতিয়া মই কঁঠালকাই যিহেতু ওচৰত আছে তেখেতৰ মাটি হয় তেখেতৰ মাটি আমাক খেতি কৰিবলৈ কাৰণে সুবিধা কৰি দিছে তেখেতৰ ল'ৰাটো এতিয়া কাইলৈ পৰহিলে অপাৰেশ্যন কৰিবলগীয়া হৈ আছে তেখেতে খেতি কৰিব নোৱাৰে এই কথাখিনি আমাক তেখেতে জনাইছে আৰু তেখেতে সেই খেতি কৰিব নোৱাৰাৰ কাৰণে আমাক এই মাটিখিনি খেতি কৰিব দিছে তেখেতে অসুবিধাত পৰি আছে আপোনাৰ মোৰ হয় আপুনি খেতি কৰি আছিলে মই আগতে মানে 20-30 চনত খেতিয়ে কৰিলোঁ কাৰণ মই এতিয়া কৰিব নোৱাৰোঁ এতিয়া মানে মোৰ এতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ল কৰিব নোৱাৰোঁ ইপিনে মোৰ আমি হাজিৰা কৰি থকা মানুহ জানেই কিমান টকা পইচাও লাগে খেতি কৰিবলৈ কাৰণে এইখিনি মই ৰাজুক মই কৰিবলৈ দিছোঁ মোক যাতে মুকলি হৈ থাকক বুলি কেনে কিন্তু এইবোৰ মিছা মিছি কথা কৈছে কিমান মাটি আছে আপোনাৰ 10 বিঘামান হ'ব আপোনাৰ পটাদাৰী মাটি নে পটাদাৰী মাটি নহয় এইখিনি মই মানে সৰু খোলা মাটি মানে খেতি কৰি থকা মাটি মানে ৰাজু কৈছে যে এনেই পেলাই থৈ দিয়াতকৈ মুকলি মই কেইবছৰমান কৰি থাকোঁতে মুকলি হ'ব ভালে হৈছে মই ভালে পাইছোঁ কাৰণ মানে ইমান জংঘল হৈ আছে জংঘল হোৱাৰ কাৰণে মই ইয়াক দি দিছোঁ আৰু তেনেকৈলৈ বগৰী সেনেকুৱা বেছি নাই কি সৰু যে 7 বছৰ 8 বছৰ খেতি নাই কৰে বগৰী গছ যেনেকৈ গজিবই ওখ হ'বই যেনেকৈ 4 ফুট 5 ফুট মানে হ'বই সেই তেনেধৰণৰ কথা